আজি কৰিয়ে পেলালো একদম আপোনালোকৰ সন্মুখত 1.5 মাহৰ চুলি মুঠাখিনি এনেকৈ এটা কেৰি বেগত থৈছিলোঁ প্ৰথম কমি আহি গ'ল অলপমান বাটিত হেনা লৈছোঁ আপোনালোকে কৰি প্ৰায় 1 ঘণ্টামান ৰাখি পেলাই একেবাৰে গুৰুহা চুব পৰা নাই মই আধালৈকে চুইছোঁ আপোনালোকৰ ৰিকুৱেষ্ট মতে মই কৰা এক্সাৰসাইজকেইটা আজি আপোনালোকক অকমান দেখুৱাইছোঁ আচলতে প্ৰথমতে মই ফ্ৰী হেণ্ডখিনি কৰোঁ কেনেকৈ কৰোঁ আপোনালোকে দেখিয়ে গৈছে প্ৰত্যেকটো জইন আচলতে মই ঘূৰাওঁ 5 বাৰকৈ আৰু এবাৰ যদি সোঁপাকে ঘূৰাওঁ সেকেন্ড বাৰ বাওঁপাকে ঘূৰাওঁ ভৰিৰ গাঁঠিৰ পৰা সৰু গাঁঠিৰ পৰা একেবাৰে ডিঙিলৈকে আৰু ইফালে হাতো আপোনালোকে দেখিছে চাগে মই অকমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ নহলে ভিডিওটো বহুতেই দীঘল হ'ব তাৰ পিছতে অকমান ওয়াৰ্ম আপ কৰো ওয়াৰ্ম আপ কৰি ভৰিৰ এক্সাৰসাইজ গিটা কৰো ভৰি এক্সাৰসাইজ আৰু কঁকালৰ আপোনালোকক আগতে কেইবাবাৰো দেখুৱাই থৈছোঁ আজি একদম ভালকৈ আঁঠুৰ এক্সাৰসাইজটো দেখুৱাম আপোনালোকে মন কৰিব এইখিনি নকৰিলেও আপোনালোকে কিন্তু আঁঠু যাৰ বিষাই আছে সেই এক্সাৰসাইজটো আপোনালোকে ডেইলি দুবাৰকৈ কৰিব মই একেবাৰে শেষৰ ফালে দেখুৱাই দিম বাৰু আৰু অকমান মই এয়া ওয়াৰ্ম আপো কৰি লৈছোঁ আসলতে নিজকে ফিট ৰাখিবলৈ এক্টিভ ৰাখিবলৈ আমি এখিনি কৰিবই লাগিব যিমান কামৰ মাজত হলেও অকমান সময় উলিয়াই পেলাই কৰক মই বেছি বেণ্ড হ'ব নোৱাৰো কিন্তু হলেও মই কৰিছোঁ নোৱাৰো বুলি আসলতে আমি একো কাম থৈ দিব নালাগে আঁঠুৰ বিষ যদিও মই ভালকে বেণ্ড হৈ কৰিব পৰা নাই আৰু একেবাৰে গুৰুহা চুব পৰা নাই মই আধালৈকে চুইছোঁ গতিকে হলেও মইতো কৰিছোঁ গতিকে আপোনালোকেও চেষ্টা কৰিব এনেকৈ আৰু মোৰ বেলেন্সটো চাওক মই পুৰা 2 মিনিট মান এনেকৈ থিয় হৈ থাকিব পাৰো আৰু গুৰুহাত এনেকৈ থিয় হৈ থাকিলে আমাৰ থাই মাসলটো ভালে থাকে গতিকে বিষ বিলাক নহয় আঁঠু বিষ আৰু এয়া মোৰ কৰি হৈ গৈছে প্ৰায় আকৌ অকমান মই বেক সাইডে এনেকৈ বেন হৈছো এটো ককাল বিষৰ কাৰণে বহুত ভাল হ'ব আমাৰ এটো একদম টাকলু হৈ গ'ল ঠিক আছে মই মন্মি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ৰুটিনটো কেইদিনমানৰ পৰা একদম সলনি হৈ গৈছে মোৰ কাৰণ আগতে 9টা বজাৰ পৰা স্কুল থাকোতে ভাল আছিলে বহুতখিনি কাম কৰিবলৈ সময় পাওঁ আৰু আজিকালিতো আমি 8টাত পাবগে লাগে সেইকাৰণে আবেলি কৰোঁ প্ৰথমতে ফ্ৰী হেণ্ডখিনি কৰোঁ তাৰ পিছত ভৰি এক্সাৰসাইজ গিটা কৰোঁ এই এক্সাৰসাইজটো কৰিবলৈ ৰোলাৰ পায় আচলতে ৰোলাৰ নহলেও হ'ব টাৱেলখন এনেকৈ মেৰিয়াই ল'ব আৰু চক আঁঠু তলত থৈ পেলাই আঁঠুটোৰে পুৰা হেঁচিব হেঁচি পেলাই 1 2 3 4 কে 10 লৈকে গন্তি কৰিব 10 সেকেন্ড আকৌ এৰি দিব এটা ভৰিত 20 বাৰ কৰিব মানে 10 সেকেন্ড কে হেঁচি পেলাই 20 বাৰ কৰিব আকৌ ইটো ভৰিত কৰিব ডেইলি যদি দুবাৰ আপোনালোকে এটো এক্সাৰসাইজ কৰে আঁঠু বিষ একেবাৰে ভাল হৈ যাব সদায় কৰিম বুলি ভাবি থকা কামটো আজি কৰিয়ে পেলালো একদম আপোনালোকৰ সন্মুখত ইমানখিনি চুলি কাটিলো আৰু মোৰ এতিয়া ইমানখিনি দীঘল হৈ আছে তথাপিতো আৰু অকন কাটিব লাগিছিলে মন নগলে আৰু এতিয়া মোৰ চুলি ইমানখিনি হল অকমান লিংলিঙাটো গল আৰু এতিয়া কথা হল 4টামান ভিডিঅ'ত মই চুলি কটা কথা কৈ আছিলো বহুত যে লিংলিঙিয়া হৈছে তলখিনি আৰু মোক 80% সাজেষ্ট কৰিছে যে তলৰ লিংলিঙিয়াখিনি কাটি দিবলৈ আৰু একদম বেছি কাটিবলৈ মানা কৰিছে আসলতে মোৰো মনটো আপোনালোকৰ নিচিনা একে আৰু মুটকেও এওৰ আৰু এনেকুৱা এও চুলি কাটিলে বেয়া পায় সেইকাৰণে আসলতে মই চুলি নেকাটোৱে এবাৰ 3 বছৰৰ আগতে চুলি মই স্মুথনিং কৰিছিলো আৰু তেতিয়া বহুত দীঘল হৈ যায় ন অকমান কেকুৰা চুলি স্মুথনিং কৰিলে তলটো লিংলিঙা দেখি মোক ইমানখিনিমান কাটি দিছিল পুৰা ইমানখিনি গতিকে তেতিয়া মোৰ দুখ লাগিছিলে আৰু সেইকাৰণে মই আসলতে পাৰ্লাৰ কাটিম বুলি যাওঁ বুলি ভাবিও সাহসেই নহলে এও বলে নালাগে আগটো তুমি নিজে কাটা আকৌ গলে বেছিকে কাটি দিব আসলে সকলোৱে তেনেকুৱা নকৰে কিন্তু এতিয়া কথা হল মই চুলি কিয় কাটিলো বা মোৰ চুলি কি হৈছে গতিটো কি হৈছে আগৰ ভিডিঅ'ত আপোনালোকক এবাৰ কৈছিলো মই আৰু ইয়াৰ কাৰণবিলাকো কম মই এইখিনি মোৰ 1.5 মাহৰ চুলি 2 মাহো নহয় আৰু এতিয়া কাটিলো এইখিনি দীঘল চুলি দেখিছে নহয় আৰু এইখিনি সব চুলি আছুৰাৰ পিছত সদায় মই মুঠাখিনি এনেকৈ এটা কেৰি বেগত থৈছিলোঁ প্ৰথমতে চক ইমানখিনি তাৰ পিছত মই ট্ৰিটমেন্ট কৰিবলৈ লোৱা পা কমি আহি গ'ল এইখিনি এয়া কম মই একদম প্ৰথমতে মোৰ ইমানখিনি চুলি হৈছিলে ইমানটো
মানে এমুঠিতকৈও বেছি আৰু দেই। তাৰ পিছলে কমি আহি থাকিলে এনেকুৱা হ'ল। তাৰপৰা একেবাৰে লাষ্টৰ ফালে এনেকুৱা অকণমান আৰু ইমানটো চুলি সৰে, সদায় মানুহৰ চুলি সৰে আৰু সদায় গজে, মানে এনেকুৱা ৰটেশ্যন হৈ থাকে যিহেতু, কিন্তু বেছিকৈ সৰিব নালাগে, যিটো নেচাৰেল সেইটো। এই লাষ্টলৈ ইমান, আৰু এতিয়া বেছি নহয় আৰু 5-6ডালমান সৰে। আৰু এতিয়া মই এইখিনিতে আপোনালোকক একদম জৰুৰী কথা এটা কওঁ, ইমানখিনি সৰিলে কাৰ বেয়া নালাগিব বাৰু। চুলি কিয় সৰে? চুলিটো আমাৰ ডেইলি অকণমান হ'লেও সৰিবই ন, কিন্তু জোখতকৈ যেতিয়া বেছি সৰে তাৰ কিবা কাৰণ থাকিব লাগিব। সেই কাৰণখিনি আচলতে আমি প্ৰথমতে ফহিয়াই চাব লাগে, বা ময়ো চুলি সৰা বন্ধ হোৱাৰ আপোনালোকক কিবা কিবি উপায় দি থাকোঁ। সেইখিনি উপায় কিছুমানৰ সফল হৈছে বুলি মোক কমেণ্ট কৰিছে, 2-1 নাই হোৱা বুলি কমেণ্ট কৰিছে। কিন্তু কথাটো হ'ল কিয় সৰিছে সেইটোহে আচল কথা। এইখিনি হ'ল আপোনালোকৰ থাইৰয়ড হ'লেও চুলি সৰিব পাৰে, বিভিন্ন ধৰণৰ যদি আপোনাৰ বেমাৰ থাকে, কিছুমান ৰোগত চুলি সৰিব পাৰে, বা অত্যাধিক কেমিকেলছ ব্যৱহাৰ কৰিলে চুলি সৰিব পাৰে, কিছুমান মেডিচিনৰ ৰিয়েকশ্যনৰ কাৰণেও সৰিব পাৰে, যেনেকৈ কেঞ্চাৰ পেচেণ্টসকলৰ আফটাৰ ট্ৰিটমেণ্ট চুলি সৰে। তেনেকুৱা চুলি সৰাৰ বিভিন্ন কাৰণ থাকে। হৰমন ইমবেলেঞ্চ হ'লে চুলি সৰে, যেনেকৈ মোৰ ছোৱালীৰ PCOD প্ৰব্লেম আছে, হৰমনৰ তাইৰ প্ৰব্লেম হৈছে, গতিকে তাইৰো চুলি বহুত বেয়া হৈ গৈছে। গতিকে এইখিনি আমি যেতিয়া কিবা এটা চুলিত ঘঁহোঁ বা কিবা এটা ভাল বস্তু ব্যৱহাৰ কৰোঁ, যদি কামত নিদিয়ে তেতিয়া আমি ডক্টৰৰ ওচৰলৈ যাব লাগে। মানে মোৰ চুলি সৰাৰ কাৰণে মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, মই থাইৰয়ড টেষ্ট কৰিলোঁ, কাৰণ মই জানো যে থাইৰয়ডৰ কাৰণে হৰমন ইমবেলেঞ্চ হয় আৰু চুলি সৰে। মোৰ থাইৰয়ড পাইছে, গতিকে মোৰ থাইৰয়ডৰ দৰৱো দিছে। মোৰ 15-20 দিন হৈছে থাইৰয়ডৰ দৰৱো খোৱা, আৰু মই ডক্টৰৰ ওচৰত যোৱা ব্লাড টেষ্ট কৰা দুটামান ভিডিঅ' আগত দিছিলোঁ আপোনালোকক। মই যে কৈছিলোঁ ব্লাড টেষ্ট কৰিবলৈ গৈছিলোঁ বুলি, মই আচলতে থাইৰয়ড টেষ্ট কৰিলোঁ। সেইটো ৰুটিন চেকআপ কৰিয়ে থাকোঁ মই, আৰু থাইৰয়ড পাইছে অলপমান। তাৰপিছতে গম পাইছোঁ আচলতে মোৰ চুলি সেইকাৰণে সৰিছিলে। আৰু সৰাৰ পিছতো আমি ট্ৰিটমেণ্ট ল'ব লাগিব ন, গতিকে ট্ৰিটমেণ্ট ল'লে ভাল হ'ব। এতিয়া মই কি কৰি আছোঁ জানানে? যোৱাবাৰ জং কইলটো দেখুৱাইছিলোঁ, আৰু আপোনালোকে যদি জং কইল নাই পোৱা বা সানিবলৈ দিগদাৰ পাইছে, আপোনালোকে আৰু 2টা ভাল প্ৰডাক্ট আছে। নেচাৰ চিয়ৰৰ চিকাকাই পাউডাৰ এইটো, আৰু এটা হৈছে নেচাৰ চিয়ৰৰ ভিংগৰাজ পাউডাৰ। আপোনালোকে এই 2টা মিক্স কৰি পেলাই পেক এটা বনাই পেলাই চুলিত লেপ ল'ব পাৰে, নাইবা হেনাৰ লগত মিলাই লগাব পাৰে। আৰু মোৰ চুলি এডাল 2ডাল পকিছে, মই বেলেগ কেমিকেলছ বা কালাৰ ব্যৱহাৰ নকৰোঁ, মই হেনাই কৰি থাকোঁ। গতিকে মই হেনাৰ লগত এই 2টা মিলাই ঘঁহিম। কেনেকৈ মিলাই মই হেনাটো DIYটো আপোনালোকক দেখুৱাই দিম এতিয়া। চিকাকাই চুলিৰ কাৰণে বহুত ভাল। আপোনালোকে বহুত চেম্পুত হয়তো দেখিছে, আমলা এণ্ড চিকাকাই চেম্পু দেখিছে, আৰু চিকাকাই যিটো চিৰা থাকে সেইটো বজাৰত আজিকালি কিনিবলৈও পায়, কিন্তু সেইবিলাক কৰিবলৈ আমাৰ এতিয়া সময়ো নাই, দিগদাৰো। গতিকে চিকাকাই পাউডাৰ ডাইৰেক্ট পাব, আৰু ইয়াত কোনো ভেজাল নাই। চুলিৰ কাৰণে খুব ভাল, চুলি গজায়, চুলি চিকচিকীয়া কৰে চিকাকায়ে। গতিকে এই চিকাকাই পাউডাৰটো আপোনালোকে লগাব পাৰে। আৰু এই ভিংগৰাজটো অতীজতো কেহেৰাজ বা ভিংগৰাজৰ পৰা চিয়াহী বনাইছিলে। ইয়াত এটা ক'লা ৰস ওলাই, পুৰা ডাৰ্ক কালাৰ চিয়াহীৰ কাম কৰে। গতিকে ভিংগৰাজ ফেমিলিৰে হ'ল কেহেৰাজ। আপোনালোকক মই ফটো লগাই দিছোঁ, চুলিৰ কাৰণে খুব ভাল। আৰু আপোনালোকে যদি ভিংগৰাজ পায় গছ, বা আজিকালি হালধীয়া ফুলে যে, বহুত ভাল, ফুল হিচাপেও লগাব পাৰে, আৰু চুলিত আপোনালোকে পিহি পেলাই লগাব পাৰে। কিন্তু যিসকলৰ সময় নাই, পাউডাৰ কিনি ল'ব, লগাব। মই অলপমান বাতিত হেনা লৈছোঁ, আপোনালোকে আপোনালোকৰ চুলিৰ জোখত ল'ব। তাত মিলাম নেচাৰ চিয়ৰৰ ভিংগৰাজ পাউডাৰ 1 চামুচ। এই পেকেটত এখন জোখৰ চামুচ আহেই, মই এইখনেই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মিলাইছোঁ চিকাকাই পাউডাৰ নেচাৰ চিয়ৰৰ, ইয়াৰো দিছোঁ 1 চামুচ। এই পাউডাৰকেইটাৰ লগত পিউৰিটি আৰু অথেণ্টিচিটিৰ চাৰ্টিফিকেটো আহে, লগতে দেখুৱাইও দিছোঁ। একেবাৰে পিয়ৰ হয়, আৰু অলপ পানী মিলাই পেলাই মই হেনাখিনি গুলি ল'ম। আপোনালোকে হেনা নকৰোঁ বুলিলেও অকল এই 2টা মিলাইও আপোনালোকে হেয়াৰ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি গুলি থ'ম, মই আচলতে অভাৰনাইটে গুলি থওঁ, মিনিমাম 6 ঘণ্টামান ৰাখিব লাগে, 5 ঘণ্টা 6 ঘণ্টা।
মই 5-6 ঘণ্টামান ৰাখিম আৰু গধূলি আচলতে কৰিম, ৰাতিপুৱা সময় নহয় মোৰ, গধূলি কৰি প্ৰায় 1 ঘণ্টামান ৰাখি পেলাই ধুই দিম। যদি আপোনালোকে কিনিম বুলি ভাবে এই দুইটাৰে লিংক মই ডেছক্ৰিপশ্যনতো দিম, কমেণ্টতো দিম, আপোনালোকে কিনি ল'ব পাৰিব।